এইজন মানুহে কিছুমান আবুল তাবুল কথা কৈ আছে, জুবিনদাৰ ক্ষেত্ৰত কিছুমান অদৰকাৰী মন্তব্য দি আছে। আৰু মানস ৰবীন ডাঙৰীয়াই মানে আমাৰ অসমৰ কিমান এটা ভাল ছিংগাৰ আৰু কিমান এটা ডাঙৰ ডাইৰেক্টৰ। আমি নকওঁ যে এখেতো এটা ভাল এক্টৰ আছিল বা এজন ভাল ব্যক্তি আছিল, কিন্তু এখেতৰ আজি যিবিলাক মন্তব্য দিছে যে জুবিনদাৰ ক্ষেত্ৰত কোনে নিজাকৈ মানে ডিচিশ্যন ল'ব, কিবা ল'ব, কিবি হাবি যাবি বহুত ধৰণৰ কথা কৈ আছে। আমি জানো, আমি নাজানিব পাৰোঁ, চিধা কথা কোৱা মানুহ আমি বহুত কথা নাজানিব পাৰোঁ, কিন্তু জুবিনদাৰ ক্ষেত্ৰত কিছুমান কথা আমিও মানে মনেদি ভাবি চাওঁ। কিন্তু এখেতে যিখিনি মন্তব্য উপলুঙা মন্তব্য দিছে একদম মই কিন্তু ভাল পোৱা নাই। আৰু মানস ৰবীনে যিমানখিনি কৰিম বুলি জুবিনদাৰ ক্ষেত্ৰত আগুৱাই আহিছে, গৰিমা বৈ সেইদিনাখনে জুবিন ক্ষেত্ৰত নিজে গৈ বৰষুণত জিকি আছিল জুবিনদাৰ গোটেই চৌহদ, গোটেই একো মানে জুবিনদাৰ হেৰি নাছিলে, ইমান বেয়া লগা অৱস্থা। সেইটো আমি ভিডিঅ'ত চাই বহুত দুখ অনুভৱ কৰিছোঁ আৰু আমি দেখা পাইছোঁ নিজে। কিন্তু বৈ কিমান নিজে কষ্ট কৰি মানে চাৰিওপিনে মানে ত্ৰিপাল দি কিবা দি হ'লেও জুবিনদাক সংৰক্ষণ দিছে। কিন্তু তাতে কোন চৰকাৰৰ মানুহ কোনোবা গৈছিল নেকি? বা আপোনাৰ নিচিনা যে আপুনি যে এনেকুৱা কথা কৈছে, আজি ভিডিঅ' মই আপোনাৰ নিদিলোঁ মই ইয়াতে, কিন্তু আপোনাৰ মানে যিখিনি কথা মই একদম ভাল পোৱা নাই। আৰু মানস ৰবীনে যিটো কৰিব ওলাইছে সেইটো বহুত ভাল কাম। আপুনি কি কৰিছে? আপুনিতো একো কৰা নাই। ঠিক তেনেকুৱাকৈ সেইকাৰণে কিছুমান উপলুৱা মন্তব্য নিদিব। আৰু সকলোৱে যে ডাঙৰ ডাঙৰ লেকচাৰ দি আছে মিডিয়াৰ আগত, কিবা কিবি বকি আছে, কি সহায় কৰিছে আপোনালোকে? কি আগবাঢ়িছে জুবিনদাৰ ক্ষেত্ৰত? চবেই দেখোন চকু মুদা গুলি। আপুনি দেখোন একদিনা আপোনাক মই জুবিন ক্ষেত্ৰত যোৱা দেখাই নাই। আপুনি এজন ডাঙৰ অভিনেতা, ডাঙৰ এক্টৰ, কিন্তু আপোনাক তাতে যোৱাই দেখা নাই। এইটো এটা বহুত ডাঙৰ কথা। আপুনি একদিনো খবৰ লোৱা নাই, আৰু নোলোৱাকৈ জুবিনদাৰ ক্ষেত্ৰত যোনে তোনে সিদ্ধান্ত ল'ব নেকি? এইবিলাক কথা নক'ব, আমি ভাল নাপাওঁ। অসমবাসী ৰাইজে জুবিনদাৰ ক্ষেত্ৰত এইবিলাক কথা ক'লে কোনেও ভাল নাপায় দেই।